কাৰণ এটা ঘটনা কাৰণে গোটেই চিনেমাখন এটা বহুত ডাঙৰ বেলেগ এটা টেনজেণ্টত গুচি যায়। চ' ঘটনাটো ইম্পৰ্টেণ্ট। এখন বিশেষ চিনেমাৰ আড্ডাত আছোঁ, চুপা চুপি। সকলোৱে সন্দেহ চাইছে চিৰিয়াছটো, আৰু এই মুহূৰ্তত আন এগৰাকী অভিনেতা সকলোৱে চিনি পায়েই, আৰু যথেষ্ট চুপা চুপিত যথেষ্ট ভাইৰেল হৈছিলে এটা টাইমত। কেনেকুৱা লাগিছে আৰু এইবাৰ চিনেমাৰ আকাৰে আহি আছে? এইবাৰ ভাল লাগিছে, অফক'ৰ্চ ভাল লাগিছে। চিনেমাৰ কাৰণে আহি আছোঁ কাৰণ লাষ্ট ইয়েৰ মই ভাইমন দাখনৰ কাৰণে ছেইম একেটা সময়তে একেটা টাইপতে আমি একেলগতে আকৌ টিমটো হৈ পেলাই ঘূৰিছিলোঁ ভাইমন দাৰ প্ৰমোচনৰ কাৰণে, আৰু ৰৈ ৰৈ বিনালে টাইমতো ৰৈ ৰৈ বিনালে। নেক্সট ইয়েৰ দুখন চিনেমাৰ ভাগ হৈ আৰু চিনেমা এখন চলাৰ পিছত এতিয়া মানে আৰু এটা ভয় বহুত ডাঙৰ ভয় এটা সোমাই থাকে যে নেক্সট যিখন কৰি আছোঁ সেইখনো চলিবনে নাই, মানুহক কেনেকৈ বা ভাল পোৱাব পাৰি। তো সেই বস্তুটো লৈ পেলাই এটা বহুত ডাঙৰ ভয় বেছি হৈ আছে যোনটো মানে চিনেমা চলাতকৈ। তো সেয়াই মানে হেপিনেছতকৈ ভয়টো বেছি আছে আৰু। চিনেমাখন কৰি কেনেকুৱা লাগিলে এইবাৰ? ভাল লাগিলে বহুত। মানে গোটেই টিমটো আমাৰ গোটেইকেইটা মানুহ যিমান মেকাৰ্ছ, প্ৰডিউচাৰ হওক, DJ এণ্টাৰটেইনমেণ্ট, এটলাছ ক্ৰিয়েশ্যন, গোটেইকেইটা আমাৰ সমবয়সীয়া ল'ৰা। তো একেটা এনাৰ্জি, এটা সমবয়সীয়া মানুহে যেতিয়া এটা কমন এনাৰ্জিৰ কাৰণে কাম কৰে, সেইটো কামটোৰ এনাৰ্জিৰ ফ্ল'টো বহুত ধুনীয়া হয়। কামটোৰ আউটকামো হয়তো বহুত ধুনীয়া। আপোনালোকে চিনেমা যেতিয়া চাব তেতিয়াহ'লে আপোনালোকে ক'ব যে কেনেকুৱা হৈছে, কিন্তু আই বিলিভ যে এখন মানে আউটকামটোও ধুনীয়া হ'ব গৈ আছে। কাৰণ কৰি সঁচাকৈ ভাল লাগিছিলে। অলপমান কষ্ট হৈছিলে, কিন্তু যিহেতু আমি ইমান প্ৰাইমেৰী কেৰেক্টাৰ্ছ হৈ পেলাই চিনেমা এখনত ওলাই মানুহক আমি দেখাবলৈ চেষ্টা কৰি আছোঁ। চ' কষ্টটো মানে কোনোবাখিনি জেগাত কষ্টৰ নিচিনা একেবাৰে ফিল নহয়। তো সেয়াই। চিনেমাখন কৰোঁতে মনত থকা এটা ঘটনা যিটো আজি ক'ব বিচাৰিব? তেনেকৈ সুধি দিলে বাৰু মনত নপৰে। চিনেমাখনত অদ্ভুত ধৰণৰ কেতিয়াবা কিছুমান চিটুৱেশ্যনেল ডাঙৰ ঘটনা নহয়, যদিও ঘটনা বুলি চাগে আমাৰ গান এটাও আছে। তো ঘটনা শব্দটো বহুত ইম্পৰ্টেণ্ট হয় চিনেমাখনৰ কাৰণে, কাৰণ এটা ঘটনা কাৰণে গোটেই চিনেমাখন এটা বহুত ডাঙৰ বেলেগ এটা টেনজেণ্টত গুচি যায়। চ' ঘটনাটো ইম্পৰ্টেণ্ট। কিন্তু মোৰ চিনেমাখনত এটা সৰু ভাল লগা ঘটনা আছিলে যে আমি এটা চিন আছিলে য'ত মানে বৰষুণ দিয়া নাছিলে চিনটোত প্ৰথমৰ পৰা, আৰু লিখাও নাছিলে বৰষুণ টাইম। কিন্তু সেইটো টাইমত চিটুৱেশ্যনেল মানে এটা ঢেৰেকনি মাৰিলে লাহেকৈ, বহুত সোনকালে বৰষুণ আহি গ'ল, আৰু চিনটো আমি মানে পাছত বৰষুণ লৈ পানী গাড়ী লৈ বৰষুণ টাইপ কৰি দিব লগা হ'ল। কিন্তু সেই বস্তুটো যেতিয়া আমি চিনত দেখা পাইছোঁ ডাবিং দিয়াৰ সময়ত বা এতিয়া পিছত চাওঁতেও বিৰাট ধুনীয়া লাগিছে। ত' মানে কেতিয়াবা কেলেনো হৈছে বুলি সেইটো টাইমত ফিল হওঁতে এতিয়া হয়তো বহুত ধুনীয়া লাগিছে। ত' এইটো এটা ভাল লগা ইনচিডেণ্ট। আগৰ যিখন চিৰিজ আছিলে, চিৰিজখন কৰাৰ সময়ত বহুকেইটা চিন সামাজিক মাধ্যমত যথেষ্ট ভাইৰেল হৈছিলে। এইবাৰ এই চিনেমাখনক লৈ কেনেকুৱা? এইবাৰ কণ্টেণ্টটো বহুত বেলেগ হয়। আগতে মানে আমাৰ প্ৰায় এপিছ'ড ৱাইজ যিহেতু গৈছিলে, চ' প্ৰায় সৰু সৰু মৰম লগা ছিকুৱেঞ্চ ভাইৰেল হৈছিলে। এতিয়া আমাৰ এণ্টায়াৰ কণ্টেণ্টটো বহুত ডাঙৰ ষ্ট্ৰং, আৰু অফক'ৰ্চ মানুহে সৰু সৰু ফ্ৰেগমেণ্টছ কিছুমান ভাল পায়, ডাইলগছ ভাল পাব পাৰে বা ছিটুৱেশ্যনছ ভাল পাব পাৰে। তো সেইখিনি ভাইৰেল গৈছে। তো এতিয়াও যদি ভাল পায় মানুহে চলিব, কাৰণ আগৰ আমি চিনেমা ভাল লগা চিন আগতেও বেলেগ চিনেমাৰ যদি কিছুমান বস্তু চলা দেখোঁ, ভাল পোৱা দেখোঁ, মানুহে ভাইৰেল কৰা দেখোঁ। চ' হোপফুলি মানুহে যাতে ভাল পালেই হ'ল, ভাল পালে বাকী গোটেইখিনি বস্তু ভাল পালেই আহিব। তো সেয়াই। আৰু সংলাপ এটা শুনিম, আগৰখনৰ এটা সংলাপ শুনিব বিচাৰিছোঁ প্ৰথমে, ৱেব ছিৰিজটোৰ সংলাপ বুলি ক'লে মোৰ এইখনৰ ক'বলৈ টান কেলে হয়, কাৰণ যিমানকেইটাই সংলাপ আছে আমি চিটুৱেশ্যনেলত বা আমি কথা পতাৰ নিচিনাকৈ কৰোঁ, বা আমি কোনো দীঘল ডাইলগ টাইপত নাছিলে। যিটো এতিয়া মোৰ যদি ভাইৰেল হোৱা সংলাপ বুলি কোৱা, তাত মোৰ অকল সংগীতাই সোধে আজি মোক কেনেকুৱা লাগিছে, আৰু মই কওঁ ধুনীয়া। তাই সোধে নাই আজি মোক বেছি ধুনীয়া লাগিছে। তো সেই জাষ্ট এইবোৰ চিটুৱেশ্যনছে। তো মই সংলাপ বুলি কৈ দিলে মানে অকণমান ক'বলৈ টান হয়, যিহেতু আজিকালি যিহেতু ৰিয়েলিষ্টিক এক্টিঙৰ প্ৰায় ডাইলগ টাইপত নাহে বা নকয়। তো সেইটো কাৰণে চিনেমাখন কৰি নিজে কিমান শতাংশ সুখী? ভেৰি মাছ। মানে সুখী মই ছেটতেই হৈ আহিব লাগিব, কাৰণ মই নিজৰ 100% ছেটত দিয়ে সুখী হৈ আহিব লাগিব। তাৰ পাছততো মোৰ হাতত একো নাথাকে। তো মই যিকেইদিন কৰিছিলোঁ নিজৰ 100% দিবলৈ চেষ্টা কৰিছিলোঁ। এটলিষ্ট শান্তিৰে ঘৰলৈ আহি শুবলৈ কাম কৰি আছিলোঁ। তো এভৰি ডে
এভৰি ডেটো মোৰ মনটো ভাল লাগিয়ে আহিছিলে কামটো শেষ কৰি, যিহেতু মই নিজৰ ফালৰ পৰা 100% দিছোঁ আৰু গোটেই সকলো টিম মেম্বাৰ্ছে, আৰু যিহেতু আমি তিনিটা এনি টাইম আমি তিনিটা কেৰেক্টাৰ এনি টাইম লগত থাকিলোঁ, তো আমাৰ তিনিটাৰ এটা 100% 300% এড হয়। তো তেনেকৈ আহি এভৰি ডে আই ৱাজ মানে হেপী। চ' চিনেমাখন কৰি হেপী মানে একেবাৰে মানে ছেটিছফাইড আৰু এখন চিনেমা কৰি যেনেকৈ মানে নিজক আমি ইমানখিনি কষ্ট কৰি ইমানখিনি কাম বা সৰু সৰুকৈ আমি আৰম্ভ কৰা, তো এতিয়া এখন চিনেমা আমি কমপ্লিট কৰিব পাই, তো বহুত কণ্টেণ্ট এণ্ড ভেৰি থেংকফুল টু দ্য ইউনিভাৰ্ছ আৰু আজিলৈকে ক'তো নোকোৱা এটা কথা নিজৰ লাইফৰ। তেনেকৈ মোৰ নিজৰ লাইফৰ তেনেকৈ ক'তো লুকোৱা কথা মনত নপৰে সঁচাকৈ। এতিয়া তোমাক মইতো নপৰে নে ক'বলৈ মন নাযায়, ৰাইজক জনাবলৈ মন নাযায়? মই ৰাইজক কোনটো জনাম সেইটো মই গম পোৱা নাই, মানে গম পাইছা? এনেইতো নোকোৱা কথাটো ধেৰ থাকে, মানুহে কোনো গমেই নাপায়। তথাপিও কিবা এটা এনেই বোলে এনেকুৱা হ'ব পাৰে টেলেণ্ট, যিটো টেলেণ্ট আজিলৈকে কোনেও নাজানে। টেলেণ্ট নহয় মানে সৰু স্কিল এটা আছে। মই মানে যিহেতু সৰুতে আমাৰ নাটকৰ কৰ্মশালাও হৈছিলে আৰু বিহুৰো কৰ্মশালা হৈছিলে, চ' মই তুলসী ওজা ছাৰৰ ওচৰত আৰু দেৱেশ্বৰ শইকীয়া ছাৰৰ ওচৰত মই ঢোল শিকিছিলোঁ। তো মই ঢোল, খোল, নেগেৰা এইবোৰ বজাব জানো। আৰু মই মানুহ চিনেমা চাবলৈ অহাটো বিচাৰিছোঁ, মানে চিনেমাখন বয়কট কৰাটো বিচৰা নাই, সেইকাৰণে মই গান গাই দিব বিচৰা নাই। আমাৰ তাতে বহুত ভাল বহুত ছিনিয়ৰ ছিংগাৰ্ছ, লগতে আমাৰ বিশ্বজিৎ শইকীয়া, বিশ্বতো আছে, আৰু দীক্ষুদাই গান গাইছে, আৰু নীলদাৰ বিহু এটা আছে, আৰু আচুৰ্যদা আছে। চ' অসমৰ মানুহে ভাল পোৱা কেইজনমান ছিংগাৰজক আমি একেলগে লৈ আনিছোঁ চুপা চুপিত। তো গতিকে তেওঁলোকৰো 4-5টা গান আপোনালোকে শুনা পাব আৰু সোনকালে দেখা পাব থ্ৰু চুপা চুপি। পৰিয়ালৰ সৈতে চাব পাৰিব চিনেমাখন? অফক'ৰ্ছ পৰিয়ালৰ সৈতে। আগৰবাৰ চুপা চুপিখনত কিছুমান কথাত মানুহে বহুতবাৰ কৈছিলে যে এইটো 18+ হ'ল, বেছি 18+ হ'ল, যদিও ডিৰেক্ট একো নাছিলে। কিন্তু এতিয়া বহুতখিনি বস্তু চেঞ্জ কৰি স্ক্ৰিপ্টখন ফুল্লি যাতে সকলো ধৰণৰ অডিয়েঞ্চ কেপচাৰ কৰিব পৰাকৈ চিনেমাখন হয়। কাৰণ আমাক অডিয়েঞ্চ লাগে। আমি চিনেমাখনত আমি অকল 18+ কৰি দিলে আমাৰ এটা লট অডিয়েঞ্চ কাম হৈ যাব। চ' আমাক সকলো মানুহ লাগে যাতে আমি এখন চিনেমা ইণ্ডাষ্ট্ৰি গ্ৰ' কৰোঁ আৰু চিনেমাখন চলাওঁ। তো গতিকে সকলো বয়সৰ অডিয়েঞ্চৰ কাৰণে এইখন চিনেমা আছে, থাকিব। ধন্যবাদ জনাইছোঁ। ধন্যবাদ।